আজি আমাৰ গহপুৰৰ ওচৰতে থকা এটা ধুনীয়া লোকেশ্যন দেখাম বলক। এয়া আমি ওলালোঁ, মই বা মোৰ মানুহজন আৰু দাদা এটা। প্ৰায় মানুহ মানে গহপুৰৰ প্ৰায়খিনি মানুহ ইয়ালৈ গৈয়ে থাকে আৰু সকলোৰে মানে চিনাকি জেগা এইটো। কিন্তু যোনসকল গহপুৰৰ নহয় তেওঁলোকে ইয়ালৈ আহিলে মানে গহপুৰলৈ আহিলে নিশ্চয় এই জেগাখিনিলৈ আহিব। এইফালে আমি গৈ ধুনীয়াকৈ এণ্ট্ৰি কৰি ল'লোঁ। আগতে ইয়াত পইচা দিব লগা হোৱা নাছিলে, কিন্তু এতিয়া পইচা দিব লাগে 50কৈ চাগে পাৰ পাৰ্চন। তাৰপিছত আমি ধুনীয়াকৈ সোমাই গ'লোঁ। এয়া আমি পোৱাহিয়ে নাই, বহুত টাইম খোজকাঢ়ি এইফালে দেখিছেনে হাতত খৰি লৈ। তাৰপিছত গৈয়ে ধুনীয়াকৈ ইয়াত টেণ্টটো লগাই ল'লে। খৰি লৈ গৈছিলে, তাতে বোলে সিহঁতি গাহৰি পুৰি খাব। এইফালে আমাৰ খাদ্য সামগ্ৰী উলিয়াই ল'লোঁ। সিহঁতৰ কাৰণে আছিলে গাহৰি আৰু মোৰ আৰু বাৰ কাৰণে আছিলে চিকেন। এইফালে ধুনীয়াকৈ ফ্ৰুটছ জুচ কিবাকিবি বাটতে কিনি লৈছিলোঁ, চিপছ টিপছ। তাৰপিছত ধুনীয়াকৈ খাই, যিহেতু খোৱাটো মেইন, আগতীয়াকৈ খোৱাখিনি মেলি লৈছোঁ। তাৰপিছত মই যোৱাৰ পৰা পানীত নামি লৈ অহালৈকে পানীতে সোমাই থাকিলোঁ। লাষ্টত আহোঁতে ইমান ঠাণ্ডা লাগিছে। তাৰপিছত এয়া আমাৰ ঘৰ আহিব টাইম হ'ল, সন্ধিয়া হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।